দিনক দিনে বৃদ্ধি হৈ আছে শংকৰ সংঘৰ টাইপাৰ মাজত সংঘাত উজনি অসমৰ কোনো ঠাইতে এতিয়া শংকৰ সংঘই পাতিব নোৱাৰিব অনুষ্ঠান কিয়নো হুঁকাৰ দিয়া হৈছে টাইপাৰ পৰা আৰু উজনি অসমৰ কোনো ঠাইতে শংকৰ সংঘই অনুষ্ঠান অনুষ্ঠিত কৰিব দিয়া নহব বুলি হুঁকাৰ দিয়া হৈছে সবিশেষ লৈ আহিছো এই মুহূৰ্তত দিনক দিনে বাঢ়ি গৈছে টাইপা আৰু শংকৰ সংঘৰ মাজত সংঘাত টাইপা আৰু শংকৰ সংঘৰ মাজত বৰ্তমানেও চলি আছে সংঘাত আৰু এই সংঘাত অব্যাহত আছে পুনৰ শংকৰ সংঘৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ প্ৰদান কৰা হৈছে উজনি অসমত শংকৰ সংঘৰ কোনো অনুষ্ঠান অনুষ্ঠিত কৰিব নিদিয়াৰ হুংকাৰ প্ৰদান কৰা হৈছে আমি এই মুহূৰ্তত জনাই আছো এটা বিশেষ খবৰ আমি এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছো যেটো উজনি অসমৰ কোনো ঠাইত শংকৰ সংঘৰ কোনো অনুষ্ঠান অনুষ্ঠিত কৰিব নিদিয়াৰ হুংকাৰ টাইপাৰ শিলাপথাৰ প্ৰেছ ক্লাবত টাইপাৰ সংবাদমেল আৰু টাইপা আৰু শংকৰ সংঘৰ মাজত বৰ্তমানেও চলি আছে সংঘাত আজি শিলাপথাৰ প্ৰেছ ক্লাবত ধেমাজি জিলা টাই আহোম যুৱ পৰিষদ অসমে এক সংবাদমেল অনুষ্ঠিত কৰি শংকৰ সংঘৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ প্ৰদান কৰাৰ লগতে অনাগত সময়ত উজনি অসমত শংকৰ সংঘৰ কোনো অনুষ্ঠান অনুষ্ঠিত কৰিব নিদিয়াৰ কথা উল্লেখ কৰিছে ধেমাজি জিলা টাই আহোম যুৱ পৰিষদ অসমৰ সভাপতি প্ৰাঞ্জল বৰুৱা লগতে সম্পাদক মনু ফুকন কেন্দ্ৰীয় সমিতিৰ উপসভাপতি হৰেন বৰুৱা আৰু বহুকেইজন বিষয়ববীয়াই সংবাদমেলত উপস্থিত থাকি মত পোষণ কৰে মেডাম মেফিৰ দৰে এক পবিত্ৰ অনুষ্ঠানত শংকৰ সংঘৰ এগৰাকী ব্যক্তিয়ে উপস্থিত থকাক লৈ তেখেতক এঘৰীয়া কৰা হৈছিল আৰু সেই কথাৰ তীব্ৰ বিৰোধিতাৰে সংবাদমেল কাৰ্যসূচীত আয়োজন কৰা হয় আৰু এই মুহূৰ্তত মন্তব্য আছে সেয়া শুনাবলৈ চেষ্টা কৰিম আজি আহি দুআষাৰ কবৰ সুবিধা দিয়াৰ কাৰণে সকলো সাংবাদিক বন্ধুসকলক টাইপাৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আৰু শিলাপথাৰ জিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিষয়টো সকলোৱে জ্ঞাত আহোম জনগোষ্ঠী আৰু শংকৰ সংঘৰ নামৰ যি ক্লাব আছে তেখেতলোকৰ যি বিসম্বাদ সৃষ্টি কৰিছে সেই বিষয় লৈ 12 ফেব্ৰুৱাৰীত তেখেতলোকে আমাৰ জ্ঞাতিয়ে এজনক চন্দ্ৰ বৰুৱা নামৰ এজনক তেখেতলোকে মেডাম মেফি নিচিনা এটা পবিত্ৰ অনুষ্ঠানত যোৱাৰ কাৰণে তেখেতলোকে এঘৰীয়া কৰিছিল আৰু ধৰ্মদণ্ড দিছিল আৰু তেখেতলোকৰ সংগী ভোকৰ পৰা বহিষ্কাৰ কৰিছিল আমি 12 তাৰিখৰ পৰা মনে মনে আছিলো তেখেতলোকে ভুল কৰিছে তেখেতলোকে ভুলৰ ক্ষমা খুজিব বুলি জনজাতিক জনগোষ্ঠীৰ ওচৰত কিন্তু তেখেতলোকে আজিলৈকে আমি দেখা পালো তেখেতলোকে উল্টা দম্ভালি মাৰি আমাৰ জাতিটোৰ ওপৰত আমাৰ কিছুমান সংগ্ৰামী সতীত্বৰ ওপৰত তেখেতলোকে এজাহাৰ দাখিল কৰিছে আমি ৰখি থকা কাৰণটো এইটোৱে আজি ওলাই আহিবলগীয়া কাৰণটো এইটো হ'ল মই অকণমান পিছলৈ যাম তেখেতলোকৰ অধিৱেশন অনুষ্ঠিত হৈছিল যোৱা বছৰ আপোনালোকেও জানে তেখেতলোকৰ অধিৱেশন অনুষ্ঠিত হৈছিল চিমেণ্ট চাপৰিত চেৰেনৰ আৰু তেখেতলোকে আমাক সদায় কয় আমাৰ নীতি আদৰ্শ কথা কয় গুৰুজনৰ নীতি আদৰ্শৰ কথা কয় সংবিধানৰ দোহাৰি দি তেখেতলোকে আজিলৈকে ক্ষমা প্ৰাৰ্থনা খোজা নাই জনগোষ্ঠীটোৰ ওচৰত গতিকে মই চিমেণ্ট চাপৰি অধিৱেশনলৈ যাবলৈ বিচাৰিছোঁ তেখেতলোকে যেতিয়া চিমেণ্ট চাপৰিত অধিৱেশনখন অনুষ্ঠিত কৰিছিল তেতিয়া পাছিঘাটত তেখেতলোকৰ সংগী ভকত স্বয়ং মই তেতিয়া আছিলোঁ তাত তেখেতলোকৰ সংগী ভকত গৈ পাছিঘাটত এটা নামঘৰ আছে সেই নামঘৰৰ নামটো হ'ল শ্ৰী শ্ৰী শংকৰ গুৰু কৃষ্টি কেন্দ্ৰ পাছিঘাট তেখেতলোকে তাত গৈ আমাৰ ওচৰত গৈছিল গৈ কিনে তেখেতলোকে কৈছিল যে আমাক এই অনুষ্ঠানটো পাতিবৰ কাৰণে আপোনালোকে আমাক অলপ আৰ্থিক সহায় সহযোগ কৰিব আমি গুৰুজনাৰ নীতি আদৰ্শৰ মতে আমি শংকৰ সংঘৰী নহয় সেই গুৰুজনাৰ নীতি আদৰ্শ মতে তেখেতলোকক আমি সহায় সহযোগ কৰি কিছু আমি প্ৰত্যেক জনগোষ্ঠীয়ে মিলি তেখেতলোকক আমি অৰিহণা যোগাইছিল তেখেতলোকে এতিয়া কৈছে যে আমাৰ সংবিধানত আছে তেখেতলোকে কৈছে আমাৰ সংবিধানত আছে যি মানুহে গাহৰি পোহে যি মানুহে কুকুৰা পোহে তেওঁলোকক আমাৰ সংবিধানে থাকিব নিদিয়ে তেখেতলোকে ওলাব লাগে যদি
তেওঁলোকে কৈছে, তেওঁলোকৰ সংবিধানত আছিলে, যেতিয়া আমাৰ ওচৰলৈ গৈছিলে, আমিতো গাহৰি পুহোঁ, আমি গাহৰি খাওঁ, আমি মুৰ্গীও পুহোঁ, তেনেহ'লে তেখেতলোকে আমাৰ পৰা অৰিহণা লৈ অধিৱেশনত ব্যৱহাৰ কৰিব পাৰে। আৰু আহোমৰ অতীত বছৰৰ পৰা চলি অহা মেডাম মেফিক তেখেতলোকে অসুচি বুলি কয়। আমাৰ পইচাটো ভাল আৰু আমি আহোম জাতিটো বেয়া। সিমানতে নহয়, আমাৰ মানুহ পাছিঘাটৰ পৰা 100 কিলোমিটাৰ নিজৰ গাড়ী লৈ তেখেতলোকৰ অধিৱেশনত তেখেতলোকৰ শিবিৰ প্ৰজা বনাবৰ কাৰণে আমাৰ মানুহে 3 দিনকৈ নিজৰ গাড়ী 100 কিলোমিটাৰ আহি তেখেতলোকৰ নৰা কাটি দিছিল, কিন্তু কোনো তাত শংকৰ সংঘই নাছিলে। আমাৰ মনবিলাক তেনেকুৱা। আজি তেখেতলোকে আমাৰ ওচৰত ক্ষমা খোজা নাই, সেই সংবিধানৰ দোহাই দি। গুৰুজনাৰ নীতি আদৰ্শ তেওঁলোকে অভিভাৱক নেকি? আমিও জানো গুৰুজনাৰ নীতি আদৰ্শ। ভাগ ভাগ কৰিবলৈ বিচাৰিছে তেওঁলোকে ধৰ্মৰ ক্ষেত্ৰত। সেয়াই আজি আমি আগৰ পৰা কৈ আহিছোঁ, তেখেতলোকে যদি শংকৰ সংঘই এই আমাৰ মুখ্য যিকেইজন কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, তেখেতলোকে যদি জনগোষ্ঠীটোৰ ওচৰত ক্ষমা নোখোজে, তেনেহ'লে আগৰ পৰা কৈ থকা হৈছে আমাৰ বিভিন্ন নেতৃত্ববৰ্গই। আজিও আমি হুংকাৰ দিছোঁ তেখেতলোকে যদি ক্ষমা প্ৰাৰ্থনা নোখোজে, তেনেহ'লে বল প্ৰয়োগ কৰি হ'লেও তেখেতলোকৰ এই উজনি অসমত কোনো অনুষ্ঠান সফলতা হ'ব দিয়া নহ'ব। ইয়াকে ক'বৰ কাৰণে মই আজি আপোনালোকৰ ওচৰত আহিছিলোঁ। আৰু বাকী আমাৰ জিলাৰ সভাপতি আছে, তেখেতে আপোনালোকক কিছু কথা অৱগত কৰাব।